আমাৰ সমষ্টিটো হৈছে অসম মিজোৰাম বৰ্ডাৰ সমষ্টি কাটলিছৰা। আপোনালোকে জানে তাতে ভাৰত স্বাধীনৰ পাছৰ পৰা মিজোৰামে আমাৰ জমি আগ্ৰাসন কৰি আছে। বিজেপি গভৰ্ণমেণ্ট যেতিয়া আহিছে, এইবাৰৰ আমাৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অলপ জোৰ কদমে পদক্ষেপ লৈছে, যাৰ কাৰণত 5জন আৰক্ষী বাহিনী নিহত হৈছে, এজন SP মহোদয় আহত হৈছে। বহুত দুটা ষ্টেটৰ মাজত যুদ্ধকালীন অৱস্থা হৈছিলে। যাই হোক, তাৰ পাছত দুটা গভৰ্ণমেণ্ট লৈ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হস্তক্ষেপত ষ্টেটাছ মেইনটেইন হৈ আছে, এতিয়া আগ্ৰাসন নাই। আমাৰ এই বৰ্ডাৰ এৰিয়া যিবিলাক 100 কিলোমিটাৰ অন ৰেকৰ্ড, অসম মিজোৰাম সমষ্টিটো আমাৰ 126 MLAৰ ভিতৰত আমাৰ সমষ্টিটো অসম মিজোৰাম বৰ্ডাৰ সমষ্টি। চাৰিফালে ইনাৰ লাইন ফৰেষ্ট ৰিজাৰ্ভ এৰিয়া, তাতে আমাৰ বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ, হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, ৰিয়াং হওক, বসবাস কৰি আছে, পাহাৰৰ কামটো কৰি আছে। কেতিয়াবা জুই লগাই ঘৰ জ্বলাইছে, বম্ব ব্লাষ্ট কৰিছে, স্কুল বিল্ডিং উৰাইছে মিজোৰামে, কিন্তু সেইবিলাক জমি ৰাখিব পৰা নাই আমাৰ চৰকাৰখনে। এতিয়া চৰকাৰে অলপ যেতিয়া পদক্ষেপ নিছে, শান্তি আছোঁ, সুৰক্ষিত আছোঁ, কিন্তু আজি যিটো জাননী জাৰি কৰিছে 522 পৰিবাৰক উচ্ছেদ কৰিব 17 জানুৱাৰী লাষ্ট সীমা, এইটোৰ পাছত যে জাতি মাটি বেটিৰ চৰকাৰ মাটিটো ৰাখিব পাৰিব নি, আমাৰ কুৱেশ্যনটো সেইটো হৈছে। তাৰ পাছত যদি এইবিলাক মাটিও মিজোৰামে লৈ যায়, আগতে 70,000 বিঘা জমি লৈ গৈছে, এতিয়া আৰু হাজাৰ বিঘা লৈ যাব। এই ৰামচৰা এৰিয়াত আমাৰ এটা বেটেলিয়ান কামাণ্ডো ট্ৰেইনিং চেণ্টাৰ হৈ আছে। আগতে এবাৰ উচ্ছেদ হৈছে, আমাৰ মানুহবিলাক এনেই জাগা এৰি গ'ল, জাগা দি দিলে, কামাণ্ডো চেণ্টাৰটো বনি আছে, সেইটোতো আমাৰ আপত্তি নাই। কিন্তু আজি যিটো কৰি আছে, তাতে বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আছে, টাৰ্গেট কৰি ইছলাম ধৰ্মাৱলম্বী, মুছলিম মানুহ হওক, বাংলাদেশী কৈ, মিয়া কৈ উচ্ছেদৰ পৰ্বটো কৰি আছে। এইটো এটা ৰাজনীতি চলি আছে। কংগ্ৰেছ আৰু বিজেপিৰ মাজত যিটো ৰাজনীতি কৰি আহিছে, বলিৰ পাঠাটো আমাৰ মানুহ হৈ আছে। আমাৰ এজনো বাংলাদেশী নাই, মিয়া মানুহ এজনো নাই। আমি হাইলাকান্দি জিলাত আপোনালোকে অন ৰেকৰ্ড কৈছোঁ, খিলঞ্জীয়া মুছলিম মানুহ ভাৰত স্বাধীনৰ আগৰ পৰা আছে, এতিয়াও আছে। এজন বাংলাদেশী থাকিলে আমি চৰকাৰখনক অনুৰোধ কৰি আছোঁ, ওলাই দিওঁ। আৰু বাংলাদেশী তকমা দি মানুহবিলাকক এই শীতৰ মৌচুমত উচ্ছেদটো কৰি এই মানুহবিলাক ক'ত যাব? চৰকাৰী জমি আছে, জমি দি দিওঁ, ক্ষতিপূৰণ দি দিওঁ। আমাৰ ক'ব লগা একো নাই, 60-70 বছৰ হৈছে এইবিলাক মানুহ আছে। আজি আমি ইয়াৰ বিধায়ক, আমি চৰকাৰক নক'লে কাক ক'ম? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক একো এপইণ্টমেণ্টৰ নিদিয়ে, আমাৰ লগত লগো নধৰে। এনেকা যোগাযোগ বহুত কৰিছোঁ, বহুত মেছেজ দিছোঁ, বহুত এপইণ্টমেণ্টৰ কাৰণত চাই আছোঁ, একো নকৰে। আজি কংগ্ৰেছৰো একো খবৰ নাই। আজি হিন্দু ভোট গৈ আছে বিজেপিত, আৰু মুছলিম ভোট গৈ আছে কংগ্ৰেছত। কিন্তু ৰাইজ যে দুখীয়া অৱস্থাত, ৰাইজৰ যে ওপৰত যিটো শাস্তি হৈ আছে, সেইটো ক'ব লগা এটা ৰাজনীতি দল নাই। মই AIDF দলৰ বিধায়ক, মোৰ মোৰ দেউতা 2বাৰ বিধায়ক, মই 2বাৰ বিধায়ক। এইটো সমষ্টিৰ জন্মলগ্নৰ পৰা আমি দেখি আছোঁ, জাতি আমাৰ বিভিন্ন ধৰ্মাৱলম্বী লোক লৈ আমি চলি আছোঁ। আমাৰ ইয়াত কেতিয়াও সাম্প্ৰদায়িক ইছ্যু অহা নাই। এতিয়া চৰকাৰখনে যদি চাই ইছলাম ধৰ্মাৱলম্বীৰ ওপৰত এনেকুৱা পদক্ষেপ লয়, কোনে মাত মাতিব? আজি দুটা পাৰ্টি লাগি আছে চৰকাৰ বনাব, কংগ্ৰেছে লাগি আছে আমাৰ মাইনৰিটি ভোট লাগে, আৰু মুখ্যমন্ত্ৰী লাগি আছে আমাৰ হিন্দু ভোট লাগে, খ্ৰীষ্টান ভোট লাগে। আৰে লাগক, ভোট ৰাজনীতিৰ যি হয় হওক, আমি এইটোত ক'ব লগা এটা কথা নাই। কিন্তু মানুহৰ দুখত কাম দিব লাগে। আজি কংগ্ৰেছে কি কৰি আছে? কংগ্ৰেছে একো কৰা নাই, একো কৰা নাই। কংগ্ৰেছৰ কাৰণত এইবিলাক হৈ আছে। কংগ্ৰেছেই এইটো আইন বনাই গৈছিলে উচ্ছেদ। আজি আমাৰ মানুহবিলাকক পাত্তা দিয়া নাই, ভোট লৈ থাকে সদায়, ভোটৰ ৰাজনীতি কৰি থাকে, কিন্তু কামৰ ৰাজনীতি নকৰে। দুখীয়া মানুহবিলাক এতিয়া ক'ত যাব? 522 পৰিবাৰে কমচে কম 2000-2500 ল'ৰা ছোৱালী লৈ মানুহ হ'ব, এইবিলাকে শীতৰ মৌচুমত ক'ত যাব?
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।